গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ মাজত এটি মিনি ব্লগ লৈ আছোঁ। দেখিছোঁ ফ্ৰেছ হৈ লৈছোঁ মই। ফ্ৰেছ হৈ মেলি আজি যিহেতু দাদাই কাঠফুলা খাম কৈছে, তো বাৰীটো অলপ ওলাই যাওঁ। আহক দেখাইছোঁ মোৰ বাৰীখন। বাৰীত ইমান শাক পাচলি নাই বাৰু, যিহেতু আমি অলপমান বেছিমাহ কিবা কিবি লগাইছোঁ। আজি কাঠফুলা দাদাই খাম বহুত দিনৰ আগৰ পৰা কৈ আছে, তো আজি অলপমান দেখা পাইছে দাদাই, যিহেতু বৰষুণ দিয়ে ৰখিলে, এতিয়া তেহেঁতে ওলাইছে আৰু তাকে দেখাই আছোঁ। এইটো চাওক, কাঠফুলা ইমান ধুনীয়া লাগে। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই বহুত ভাল পাওঁ কাঠফুলা খাই, চাবলৈ ইমান ধুনীয়া। মোৰ কাঠফুলা বুটলা হৈ গ'ল, দেখাইছোঁ আপোনালোকক কিমান এগাল পাই গ'লোঁ। চাওক, বহুত এগাল আছে, এইখিনি চাওকচোন। আৰু ওলাই আছে, মোৰ বৌ আৰু বা বুটলি আছে সিহঁতিও। এইফালে মোৰ বৌৱে কেৰাহী লৈ আহিব কাঠফুলা খাব। বৌ খুব ভাল পায় কাঠফুলা খাই। তো মোৰ কাঠফুলা বুটলা হৈ গ'ল, বহুত এগাল হৈ গ'ল। তো গতিকে এতিয়া যাব লাগে আৰু আপোনাৰ লগত যোৱাৰ কথা আৰু দেখাই দিছোঁ কিমান জেগাত কাঠফুলা ইমান এগাল এগালকৈ ওলাইছে। চাওকচোন, ইমান সুন্দৰ লাগিছে কাঠফুলাখিনি। সকলোকে কোনে কোনে কিমান খাই ভাল পায় কমেণ্ট কৰি জনাব নিশ্চয়। হ'ব, আজিৰ কাৰণে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ব্লগত আকৌ আহিম।